মটক বিহুৰ জাউতিযুগীয়া পৰম্পৰা এয়া গছতলৰ বিহুৰ মাদকতা এয়া ৰঙালী বিহুৰ ৰং এয়া বসন্তকালৰ উন্মাদনা চতৰ বুকুচাত উঠি আহিছিল বহাগ ৰঙালীৰ ৰঙেৰে প্ৰতিজন অসমীয়াই ৰঙীন হৈ পৰে বহাগ বিহু উদযাপনৰ ক্ষেত্ৰত মটক জনগোষ্ঠীৰ আছে স্বকীয় পৰম্পৰা মটকসকলে স্বকীয় বৈশিষ্ট্যৰে পালন কৰে বহাগ বিহু ডেকাসকলৰ হুঁচৰি আৰু গাভৰুসকলৰ গছতলৰ বিহু মটক জনগোষ্ঠীৰ এক জাউতিযুগীয়া পৰম্পৰা এয়া মটক বিহুৰ মন ভুলোৱা দৃশ্য বাঁহৰ টকাৰ মাত প্ৰকৃতিৰ সেউজীয়া উপাদান পৰিধান কৰি গছৰ তলত বিহু নাচ তিনিচুকীয়াৰ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত একাদশ বাৰ্ষিক মটক বিহুৰ আয়োজন মৰথ নন্দন কাননত অনুষ্ঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়া মাধুৰীমা গোস্বামী অভিনেতা ৰবি শৰ্মাকে ধৰি ভালেমান শিল্পী নেতা বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ মইতো নোৱাৰোঁ এই বিহু নাই মানে মাধুৰীমা নাই যিদিনাখনে মই নাচিব নোৱাৰোঁ সেইদিনাখনে চাগে মই মানে জীয়াই থকাটো মোৰ কাৰণে বহুত টান হ'ব সেইটোৱেই কথা আৰু বিহু য'ত মাধুৰীমাটোত গোটেই যুৱ প্ৰজন্মৰ এই গাভৰু বিহু এতিয়া চলি আছে আপোনালোকে দেখিছে গছতলত গাভৰুসকলে নাচি আছে পৰম্পৰাগতভাৱে উপস্থাপন কৰিছে গোটেই অনুষ্ঠানটো একদম স্বকীয় যিটো ৰূপ সেই ৰূপটোত মানে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে আহি খুব ভাল লাগিছে মই মানে ভবাতকৈও বহুত বেছি ভাল লাগিছে মই শুনিহে আছিলোঁ বা আমাৰ কাকতৰ যোগেদি প্ৰতিদিন কাকতৰ যোগেদি বাতৰি প্ৰকাশ কৰোঁতে জানো এই মটক বিহু সম্পৰ্কে কিন্তু আহি দেখি মানে মই অভিভূত এই বিহুটো এই সংস্কৃতি পৰম্পৰাগতভাৱে ৰাখিছে সেইটো বহুত ডাঙৰ কথা কিয়নো আজিকালি সংস্কৃতিটো বৰ্তাই ৰখাটো এটা প্ৰত্যাহ্বান হৈ পৰিছে মটকৰ প্ৰকৃত নৃগোষ্ঠীয় যিখিনি কলা সংস্কৃতিখিনি উপস্থাপন কৰাত আমি সফল হৈছোঁ বুলি অনুভৱ কৰিছোঁ দল ভেটা আমি এবাৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ কলাবৰী নাচ আছে গছতলৰ বিহু আছে হুঁচৰি আছে আৰু লগে লগে কিছু লখিমী খেৰী আজি ইয়াত উপস্থাপন হ'ল যান্ত্ৰিকতাৰ পৰা আঁতৰত অকৃত্ৰিমভাৱে আয়োজিত নিভাজ মটক বিহু চাই উৎফুল্লিত সকলো তিনিচুকীয়াৰ পৰা বিশ্বজিৎ ফুকন আৰু জিতুল দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম